সত্যানুসন্ধানলৈ আপোনালোকক আদৰিছোঁ। মই দিগন্ত কুমাৰ নাথ। আজি আমি পাতিম এটা গুৰুত্বপূৰ্ণ বিষয়, বানাক্ৰান্ত সৰ্বহাৰাক উপহাস কোনে কৰে। এই গুৰুত্বপূৰ্ণ বিষয় লৈ সত্যানুসন্ধানৰ মজিয়াত আমি আজি আলোচনা কৰিম। উজনি অসমত এখন যুঁজ চলি আছে। বানাক্ৰান্ত সৰ্বহাৰাক উদ্ধাৰৰ বাবে এই যুঁজত সকলো নামি পৰিছে। যিমানে দিন গৈ আছে তিমানে উদ্ধাৰ অভিযান আৰু চলি আছে, মানুহৰ সাহায্য প্ৰদানৰ অভিযান চলি আছে। অৱশ্যে এটা কথা ঠিক, দিন যোৱাৰ লগে লগে মানুহবিলাক তাৰ পৰা ক্ৰমান্বয়ে আঁতৰিছে, কিন্তু বানাক্ৰান্তৰ দুৰ্দশা হ্ৰাস হোৱা নাই, কম হোৱা নাই। দুৰ্দশা অধিক হাৰত বৃদ্ধি হৈছে। ঘৰৰ লাম লাকতো এপদো বচাব নোৱাৰা, মানুহৰ মুখলৈ চাব নোৱাৰা সেই অৱস্থা এতিয়াও বৰ্তি আছে। এনে সময়ত কিছুমান বিতৰ্কিত কথাও আহিছে সাহায্য প্ৰদানৰ নামত। তাত বহুত ধৰণৰ অভিযোগ উত্থাপিত হৈছে। এই সমগ্ৰ বিষয় সামৰি আজি আমি আলোচনা কৰিম, বানাক্ৰান্ত সৰ্বহাৰাক উপহাস কোনে কৰে। আলোচনাৰ বাবে মই প্ৰথমে আদৰিছোঁ বিপুল শৰ্মা ডাঙৰীয়া, এগৰাকী নিৰপেক্ষ বিশ্লেষক হিচাপে তেখেতক আমন্ত্ৰণ কৰি আছোঁ। আজি আমাৰ এই অনুষ্ঠানত তিনিগৰাকী নিৰপেক্ষ বিশ্লেষক, অৰাজনৈতিক লোক উপস্থিত আছে। তিনিওগৰাকীয়ে তেখেতসকলৰ মন্তব্য আপোনালোকক অৱগত কৰিব। আন এগৰাকী বিশ্লেষক ভৱেনজ্যোতি বৰা ডাঙৰীয়াক মই আদৰিছোঁ। তেখেতৰ মনৰ কথা, তেখেতৰ অভিমত আপোনালোকক জনাব। মই আদৰিছোঁ আন এগৰাকী নিৰপেক্ষ বিশ্লেষক শ্ৰমিক কটকী ডাঙৰীয়া। কটকী ডাঙৰীয়াই তেখেতৰ দৃষ্টিভংগী আপোনালোকক অৱগত কৰিব। মই অনুষ্ঠানৰ আৰম্ভণিতে বিপুল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু শৰ্মা ডাঙৰীয়াক এই কথাই মই সুধিব বিচাৰিছোঁ যে সৰ্বহাৰা আমাৰ যি বানাক্ৰান্ত, তেখেতসকল সৰ্বহাৰা হৈ পৰিল, সেইসকলক উপহাস কোনে কৰে। এনেধৰণৰ বিতৰ্কিত কথাবিলাকৰ কিয় সৃষ্টি হৈছে, আপুনি কি কয়? অসমত বানপানীটো নতুন সমস্যা নহয়। 1950 চনৰ বৰভূমিকম্পৰ পাছত বানপানীটো অসমত তাৰমানে আগতকৈ বেছি বাঢ়ি গৈছে, কিন্তু তাৰ আগতেও বানপানী আছিল। কিন্তু ঘটনাটো হ'ল কি যে শিৱসাগৰত কাহানিও বানপানী হোৱা নাছিল, যাৰ কাৰণে এইবাৰ তাৰমানে গোটেই বিষয়টো সাংঘাতিকভাৱে আলোচনালৈ আহিছে। কাৰণ এটা কথাও আছিল যে ৰজাই ৰাজধানী পাতিবৰ কাৰণে সদায় ওখ ঠাইয়ে বিচাৰি ফুৰে য'ত বানপানী নহয়। আমাৰ ব্ৰিটিছবিলাকেও গুৱাহাটীখন নিৰ্বাচন কৰোঁতে এই কটন কলেজৰ কমাৰ্চ কি ৰসায়ন বিজ্ঞানৰ ঘৰটো আজিও আছে, যিটো মানে 1901 চনত নিৰ্মাণ কৰা হৈছিল। এই ধৰণৰ মানে চইল টেষ্টিঙৰ পৰা আৰম্ভ কৰি এই ক্ষেত্ৰত আৰু আহোমসকল আৰু বেছি উন্নত আছিল, গতিকে বানপানী হোৱা নাছিল। কিন্তু সেই বুলি অসমততো আৰু বানপানী নোহোৱা নহয়। লখিমপুৰ, ধেমাজি, চিৰাং, বৰপেটা, নলবাৰী, ধুবুৰী, গোৱালপাৰা এইবিলাকতো বানপানী ডুবিয়ে থাকে। এই ডুবি থকা এইবিলাক ঠাইক লৈ পেলাই কোনো মানুহে তাৰমানে কোনোদিন ইমান হাহাকাৰ কৰি ফুৰা নাই। তাত দুটা কথা হ'ব পাৰে যে তাৰ যিবিলাক জনপ্ৰতিনিধি, সেই জনপ্ৰতিনিধিবিলাকে সজোৰে এই কথাটো হয়তো উত্থাপন কৰিব পৰা নাছিল, আৰু অন্য এটা যে হঠাৎ অহা ঢল এটা আৰু নদী লাহে লাহে মানে বাঢ়ি যিবিলাক ঠাইত সঘনাই বানপানী হয় তাৰ মানুহবিলাকে যিটো প্ৰিকশ্যন লয়, মানে আগতীয়া যিটো আগজাননী যিটো লাভ কৰে যে নদীত পানী দেখিলে বোলেও পানী বাঢ়িব, পানী উঠিব, এইফালে মথাউৰি ভঙাৰ মানে হেৰি আছে, আশংকা আছে। এইবিলাক কথা তাৰমানে হেৰি আৰু তাৰ মানুহবিলাকে নৈপৰীয়া মানুহখিনিয়ে মানে প্ৰায় জানে, আৰু জানে কাৰণে তেওঁলোকৰ প্ৰিকশ্যনো আছে যে মানে তেওঁলোকে আগতীয়াকৈ তাৰমানে সাৱধান হৈ থাকে। গতিকে প্ৰায়বিলাকৰ তাৰমানে চাংঘৰ আছে, প্ৰায়বিলাকে তাৰমানে বস্তু ক'ত মজুত ৰাখিব বানপানীৰ সময়ৰ কাৰণে এটা পৰিকল্পনা এটা থাকে। কিন্তু শিৱসাগৰৰ ক্ষেত্ৰত এই কথাটো নহ'ল, কাৰণ শিৱসাগৰবাসীয়ে কাহানিও ভবা নাছিল যে এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ তেওঁলোকৰ জীৱনলৈও আহিব পাৰে। এইটো ভবা নাছিল কাৰণে আজিৰ তাৰিখলৈ কেতিয়া আপুনি বান সাহায্যৰ কথাটো কৈছে যে লখিমপুৰ, আনকি তাৰ ওচৰতে শিৱসাগৰৰ ওচৰতে থকা আপোনাৰ মাজুলীত যেতিয়া প্ৰায় মানে ডুব যায়, তেতিয়া কিন্তু আমি দেখা নাই যে শিৱসাগৰৰ ৰাইজখন মানে উঠি বাঢ়ি আহি মানে এই মানুহখিনিক সহায় কৰিবৰ কাৰণে আহিছে, অহা নাই। আমাক নালাগে যিহেতু আমি আৰু বেলেগক কি সহায় কৰিবলৈ যাম। গতিকে এই মনোভাৱ এটাতেই তাৰমানে সেই মানুহখিনি এৰি হৈছে। কিন্তু এই যে প্ৰাকৃতিক দুৰ্যোগ সকলোৰে কাৰণে, ইয়াত কিন্তু মানে শৰৎচন্দ্ৰ সিংহই মুখ্যমন্ত্ৰী হৈ থাকোঁতে মানে এই ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ বোৰ্ড বা নিয়ন্ত্ৰণ বোৰ্ড যেতিয়া গঠন কৰিবলগীয়া হয়,
তীব্ৰ বিৰোধিতা কৰিছিল শৰৎচন্দ্ৰ সিংহই, কৈছিল যে মথাউৰিৰ এই হেৰিটোৰ মানে পৰিকল্পনাটো এইটো নালাগে, কাৰণ এতিয়া বানপানী আহিছে, এফালেৰে আহিব, এফালেৰে পলস পেলাই গুচি যাব, আৰু সেইটোৰ সতে এই 2-4-6 দিন সহ অৱস্থান কৰাৰ পাছত মানে জলাশয়ে হওক, তাৰ মাটিয়ে হওক, পলসুৱা হ'ব, মাছ কাছেৰে মানে ভৰ্তি হৈ থাকিব। কিন্তু এই যে কেন্দ্ৰীয় চৰকাৰে দিয়া পইচাটো মানে লুটি নিব লাগে, তাৰ কাৰণে যে আমাৰ ইয়াৰ একদল ইঞ্জিনিয়াৰে যে মানে দালালি কৰিলে সেই সময়ত, আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা মানে ঠিকাদাৰবিলাকৰ সহায়ত প্ৰথমবাৰৰ কাৰণে মথাউৰি নিৰ্মাণৰ যি মানে পৰিকল্পনা লোৱা হ'ল, সেইটোৱে আজি বানপানী যিফালেদি মথাউৰি ভাঙে সেইফালেদি আটাইতকৈ বেছি হয়। এতিয়া হৈছে যে এই বানাক্ৰান্ত যিখিনিয়ে মানে গোটেইখিনি হেৰাইছে, বিহুবৰ, নেপালী খুটি, চন্তক, এই যিবিলাক ঠাইত আমি মানে নাম পাই আছোঁ, যিবিলাক ঠাইত আমি দেখিছোঁ দুৰ্দশা মানুহখিনি, তাৰ কিমান মানুহ তাৰ মানে এতিয়াও হয়তো 2-4জন মানুহ এতিয়াও তাৰ মানে হেৰি বোকাতেই পোত খাই আছে, উলিয়াব পৰা নাই। 105গৰাকীৰ ইতিমধ্যে 105গৰাকীৰ মৃতদেহ ওলাইছে, কিন্তু আৰু নোলোৱাকেও আৰু বহুত আছে। অসমত আটাইতকৈ ডাঙৰ ড্ৰবেক হ'ল যে মানে মূল কাৰণটো কোনো বৈজ্ঞানিক ভিত্তিত যিটো তাৰ মানে অধ্যয়ন হ'ব লাগে, সেই অধ্যয়নটো অসমত কাহানিও হোৱা নাই। 1950 চনৰ ভূমিকম্পৰ কিমান ক্ষয় ক্ষতি হৈছিল তাৰ হিচাপটো আজিলৈকে নোলাল। আনকি অন্য নালাগে, আজি কেইবছৰমান আগতে গোৱালপাৰাত বলবলা বুলি ঠাই এটুকুৰাত এটা এই ঢল এটা আহিছিল 20-25 ফুট ওখ, দুখন পাহাৰৰ মাজেৰে বৈ অহা মানুহে মানে সেই একে শাওণৰ মাহত পথাৰত কাম কৰি থকা মানুহবোৰ উটুৱাই লৈ গৈছিল। এই কথাটো বাতৰি কাকততো সেই এচুকত বলবলাত বানপানী, বলবলাত ঢল আহিল, কিবা এই ধৰণৰ কোনো হেৰিয়েই নাই। কিমান মানুহ তাৰমানে উটুৱাই লৈ গ'ল সেইখনে, কিমান আজিও তাৰমানে হেৰি, এতিয়াও কেতিয়াবা হালুৱালে তাৰমানে এতিয়াও তাৰমানে তলৰ পৰা, সেইবিলাক লৈতো মানুহে কোনোদিন তাৰমানে হাহাকাৰ কৰা নাই। ইয়াৰ মূল কাৰণটো হৈছে যে হাহাকাৰটো বোধহয় তেতিয়া বেছি হয় যেতিয়া তাৰমানে লাভ লোকচানৰ অংকটো আহে। এই যে উপহাস কৰে বুলি কথাটো আহিছে, যে 100 কোটিতকৈ অধিক বেছি টকা মানে মুখ্যমন্ত্ৰীৰ মানে হেৰিত ফাণ্ডত জমা হৈছে। এইটো এটা সাংঘাতিক ভুল যে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিত জমা হোৱা পইচাটো কেৱল এটা নিৰ্দিষ্ট উদ্দেশ্যৰ কাৰণে নহয়, এনেকুৱা হাজাৰটাত আৰু সমস্যা তাৰ মানে মোকাবিলা কৰাৰ কাৰণে সেই পুঁজিটো মানে জমা হয়। দ্বিতীয় কথাটো হ'ল কি, এই তুলিবিলাকক লৈ পেলাই মানে যিটো এই সময়ত চলিছে, যে তুলিখনৰ মানে হেৰি 2.5 ফুট বহল আৰু 5 ফুট দীঘল, সেই ধৰণৰ তুলি দিয়ে, আৰু পইচাও কিমান 5.5 কোটি টকা কেৱল তুলিৰ কাৰণে। হাৰে ঘৰটোৱে ঠিক হোৱা নাই, বিচনাখন এতিয়া ঘৰৰ পলসখিনিয়ে উলিয়াব পৰা নাই, আৰু তাত আহিল মানে চিধাই মানে কি তুলিৰ মানে সমস্যাটো। এই ধৰণৰ জলসম্পদ বিভাগ মানে আৰু যিবিলাক আৰু সেই টিউবৱেলৰ ক্ষেত্ৰত দেখা নাই, পানীৰ ক্ষেত্ৰত আমি মানে কি ব্যৱস্থা লৈছে সেই ব্যৱস্থাটো দেখা নাই। তাৰপিছত আৰু আটাইতকৈ ডাঙৰ এই যে মানুহৰ প্ৰৱণতা এটা, যেন তাৰমানে শিৱসাগৰক সহায় কৰিব নগ'লে তাৰমানে এটা মানে হেৰি আৰু ডাঙৰ মহাপাপ এটা হ'ব, মানে আমাৰ, গতিকে তাত যোৱাটো তাৰমানে এটা উৎসৱলৈ যে পৰিণত কৰিলে, যে পাব লগা মানুহে পালে, নাপাবলগীয়া মানুহেও তাৰমানে নাপালে, যে যিবিলাকে পাবলগীয়া আছিল সেইবিলাকে নাপালে, এই ধৰণৰ যিবিলাক তাৰমানে হেৰি দেখিছোঁ। এগৰাকী মহিলাই সেইদিনা ফটো এখন আপলোড কৰিছে, 23 যোৰ তাৰমানে তেওঁ হেৰি পাইছে, মানে চাদৰ মেখেলা পাইছে, গতিকে বানপানীত কিমান ফূৰ্তি। এই ধৰণৰ যে মানুহৰ মানে প্ৰৱণতা এটা মানে ভিতৰত তাৰমানে পাশৱিক প্ৰৱণতা এটা, এই পাশৱিক বুলিয়ে ক'ব লাগিব। আৰু তাৰ মাজৰ পৰা এটা মানে হেৰি চলিছে, মানে প্ৰতিযোগিতা চলিছে অঘোষিত, যে এইখিনিৰ পৰাই কোনে কিমান কি চান কাঢ়িব পাৰে, কোনে কি 2-4 পইচা নিজৰ বাবে গোটাব পাৰে। বেয়া প্ৰৱণতা এটা। হয়, গুৰুত্বপূৰ্ণভাৱে কিছু কথা শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিলে। তেখেতৰ ওচৰলৈ পুনৰ আহিম, কাৰণ বহুখিনি কথা তেখেতৰ পৰা জানিব লগা আছে। তেখেতৰ দৃষ্টিভংগী আপোনালোকৰ সন্মুখত উত্থাপন কৰাৰ বাবে আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। মই শ্ৰমিক কটকী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু কটকী ডাঙৰীয়াকো মই এই কথা সুধিব বিচাৰিছোঁ যে বানাক্ৰান্ত সৰ্বহাৰাক উপহাস কোনে কৰে, এনেধৰণৰ কথাবিলাক কিয় চৰ্চালৈ আহিব লগা হৈছে। এটা দুৰ্ভাগ্যজনকভাৱে আজি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ এই বিষয়ত চৰ্চা কৰিবৰ কাৰণে। আপুনি ধন্যবাদ দিগন্ত ডাঙৰীয়া। এটা ঘটনাটো হ'ল কি, আমাৰ শৰ্মাদাই যিটো কৈ আছে সেইটো বানপানী সকলোতে আহে, কিন্তু কিয় শিৱসাগৰতে ইমান বেছিকৈ ডাঙৰ এটা সমস্যাৰ নিচিনা দেখা সৃষ্টি কৰিছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট, কিন্তু মেইনলি ধৰক শিৱসাগৰ বুলিয়ে বেছিকৈ কোৱা যায়, কাৰণ তাৰ আনডিভাইডেড শিৱসাগৰ, আনডিভাইডেড শিৱসাগৰ।
গতিকে কথাটো হ'ল কি যে এই যিটো এটা উপহাস কৰিছে এইটো হয় তেওঁলোকৰ সঁচা অৰ্থত যিখিনি মানুহে সঁচাকেই তাত খুব বেয়া অৱস্থাত আছে তেওঁলোকৰ বিষয়ে মানুহে কিমান ভাবিছে হয় সি চৰকাৰ পক্ষই হওক বা অন্যান্য বিৰোধী পক্ষই হওক কাৰণ এটা যিটো বোকা ছটিওৱাটো আছেই আছে এইবোৰ সময়তে সেই বোকা ছটিওৱাটো আৰম্ভ হৈ যায় এতিয়া কোনে কি কৰিছে ন' ডাউট এইটো চৰকাৰে কি কৰিছে বা বিৰোধীয়ে কি কৰিছে বিৰোধীয়ে বিৰোধিতা কৰি আছে চৰকাৰে চৰকাৰৰ কাম কৰি আছে তাতে দুৰ্নীতি সোমাই আছে তাৰ উপৰিও লগতে কি হৈছে আজিকালি সামাজিক মাধ্যমটো এক প্ৰকাৰে যেনেকৈ ভাল আৰু তেনেকৈ বেয়াও তেনেকুৱা ধৰণে হৈছে যে সামাজিক মাধ্যমক দেখাবৰ কাৰণেও হয়তো মানুহে এনেকুৱা হৈছে যে তেখেতে যিটো ক'লে যে এটা আনন্দমুখৰ পৰিৱেশে যেন সৃষ্টি কৰিছে বা তালৈ নগ'লেই যেন সাংঘাতিক কিবা এটা 25 জোৰাকৈ চাদৰ মেখেলা লাভ কৰিছে এতিয়া কথা হ'ল কি গুৱাহাটীৰ পৰা এটা গ্ৰুপ গৈছে সেই গ্ৰুপটোৱে হয়তো শিৱসাগৰৰ গাঁওখন কিমান ভিতৰত কেনেকৈ গৈ এবাৰ সঁচাকৈ কোনখিনি মানুহক কাপোৰখিনি দিব লাগে সেইটো বস্তু হয়তো গুৱাহাটীৰ মানুহ বা কোনোবা বৰপেটাৰ পৰা আহিছে ধুবুৰীৰ পৰা আহিছে নগাঁৱৰ পৰা গৈছে তেওঁলোকে নাজানেই হয়তো সেই বস্তুখিনি জানিব কোনে তাৰ লোকেল যিখিনি মানুহ তাৰ গাঁও পঞ্চায়তৰ মানুহ বা অন্যান্য যিখিনি তাৰ সামাজিক মানুহ আছে তেওঁলোকৰ লগত লগ লাগিহে আচলতে দিব লাগে এতিয়া 23 জোৰ দিছে য'ত নেকি হয়তো কোনোবা এজনে এজৰো পোৱা নাই আৰু এনেকুৱা হৈছে যে ইয়াৰ পৰা গৈছে হোটেলত আছে 3 দিন ফূৰ্তি ফাৰ্তা কৰিছে নাই সব নহয় তেনেকুৱা মই কোৱা নাই এইটো আমি সমূহীয়া কৰি দিয়া নাই কিন্তু এনেকুৱা ধৰণৰ বহুত আছে যে এইটো এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ নিচিনা ইয়াৰ পৰা গৈছে হোটেলত আছে ছ'চিয়েল মিডিয়াত দিছে টিভিত দিছে কথা কৈছে গতিকে বস্তুটো এনেকুৱা হৈছে যেন তেওঁলোকে উপহাস কৰা কথাটো সঁচা কথাত ক'লে আমাৰ হৈ আছে এইটো কোনোবাই কষ্টত মৰি আছে আৰু আমি অন্যান্য এইবোৰ কাম কৰি আছোঁ ভিতৰৰ বহুত জেগাত পোৱা নাই আমি যিটো ভিতৰৰ আচলতে তাৰ লোকেল মানুহখিনিয়ে যিটো জনাইছে যে আচল অৰ্থত ভিতৰৰ সঁচাকেই যিখিনি মানুহে পাবলৈ সেইখিনি নাই পোৱা গতিকে এইটো এটা ধেমালি কৰাটো আচলতে উচিত হোৱা নাই সঁচা কথা ক'বলৈ গ'লে এইটো এটা সাংঘাতিক মানৱতাৰ এটা সাংঘাতিক নিকৃষ্টতম এটা উদাহৰণ হৈ পৰাৰ নিচিনা হৈ যাব মানুহৰ সমস্যাত কেতিয়াও সুবিধা ল'ব নালাগে সেইটো বাকী সুবিধা লৈ থাকক মানে সুখৰ সময়ত মানুহে যি কৰে কৰক কিন্তু দুখৰ সময়ত এটলিষ্ট সুবিধাটো কেতিয়াও ল'ব লাগে যি ধৰণে নহওক চৰকাৰী পক্ষই হওক বেচৰকাৰী পক্ষই হওক কোনেও এই সুবিধাটো লোৱাটো উচিত নহয় কাৰণ আমি ইমান অৱক্ষয়টো হোৱা নাই মানৱতাৰ ইমান তললৈ আমি যোৱা নাই যে মানুহৰ দুখত গৈ আমি এটা সুবিধা ল'বলৈ গৈছে এইটো যদি 5 ফুটি দিছে এই 5 ফুটি দিয়াটো ইমান ডাঙৰ ডাঙৰ একেবাৰে ভব্য ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি একে প্ৰশাসনিক IAS বিষয়ালৈকে সববোৰ ইনভলভ হৈ আছে আৰু তাৰ তেওঁলোকৰ কি কৰিলে আল্টিমেটলি যে যিটো তুলিখিনি আনিছে 5 ফুটি তুলি যদি সঁচা অৰ্থত দিছে নাজানো এইটো ছ'চিয়েল মিডিয়াত ওলাইছে তো কিমান সঁচা কিমান মিছা সেইটো আপুনি 100% ক'ব নোৱাৰে সঁচা অৰ্থত গৈ একদম তাত চাবগৈ লাগিব আৰু ইয়াৰ এটা এনকুৱাৰী হ'ব লাগে সঁচা কথা ক'বলৈ গ'লে এইবোৰত এনকুৱাৰী হ'ব লাগে যে 5 ফুটি কিয় দিলে অসমত 5 ফুটি মানুহ পায় নেকি বা এখন তুলি কি 5 ফুটিহে তুলি দিব পাৰে নেকি নট অনলি তুলি এটা জাষ্ট উদাহৰণহে হয়তো অন্যান্য বহু কথাত 100 কোটি টকাতে যেনেকৈ ৰাস্তা বনালে সেই আগতে যিটো হয় যে ৰাস্তাটো ঠিকেই বনায় কিন্তু ব্লেক টপিংটো দিওঁতে ওপৰত ভালকৈ মানে সঁচা অৰ্থত সেইটো ৰাস্তাটো বেছি দিন নচলেই এতিয়া কথা হ'ল কি ভালকৈ দুখত মই বাৰে বাৰে এটা কথা কৈছোঁ যে দুখৰ সময়ত এটলিষ্ট মানুহখিনিয়ে এই অৱস্থালৈ যাব নোৱাৰে যোৱাটো উচিত নহয় সি যিয়েই নহওক পইচা বেলেগ জেগাত খাওক কিন্তু এনেকুৱা ক্ষেত্ৰত এইটো কৰাটো সাংঘাতিক এইটো উপহাস কৰা আপুনি যিটো কৈছে একেবাৰে সঁচা অৰ্থত কিন্তু এইটো শুদ্ধ এটা তাৰ যিটো শব্দ সেইটো কিন্তু একদম শুদ্ধ বাক্য এটা ইউজ কৰা মানে আপোনালোকে ব্যৱহাৰ কৰাটো আজি দৰকাৰ হৈছে মানে যিখিনি সঁচাকৈ নিৰপেক্ষ মানুহ তেওঁলোকৰ কাৰণে কিন্তু খুব দুখৰ কথা হৈছে শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে যে এনেকুৱা ধৰণৰ হ'লেতো ডাঙৰ ঘটনা আৰু সেইটো এনেকেই যদি হৈ থাকে আমাৰ কোনো মানৱতা বোলা বস্তুটো আমাৰ যেন প্ৰত্যেকজন মানুহৰ পৰা নোহোৱা হৈ গৈছে প্ৰত্যেকজন বুলি মই নকওঁ কিন্তু মেজৰিটি যিখিনিয়ে সদায় লিড লৈ আছে তেওঁলোকে আচলতে বেছিকৈ মানুহৰ আদৰ্শৰ হ'ব লাগে কিন্তু তেওঁলোকে আদৰ্শটো দেখুওৱা নাই আৰু তেওঁলোকেই যদি দেখুওৱা নাই বাকীবোৰৰ কাৰণে আৰু এটা সমস্যা হৈ গৈছে গতিকে অভাৰঅল যিটো দেখা গৈছে খুব এটা বেছি খুব পজিটিভ মানে ধনাত্মক দিশ যেন লগা নাই আমাৰ এই যিটো বানপানীৰ ৰিচেণ্টলি যিটো হৈ গ'ল তাৰ ওপৰত মানে অসমখনৰে এটা বেয়া যেন বহুখিনি ঋণাত্মক দিশ আমাক পোহৰলৈ আনিছে বা আমাৰ মানুহখিনিৰ মাজলৈ বহু ঋণাত্মক চিন্তাৰ যোগান ধৰিছে এটা গুৰুত্বপূৰ্ণ কথা আৰু দুৰ্ভাগ্যৰ কথা দুৰ্ভাগ্যজনক কথা আজি এই কথা মই উল্লেখ কৰিব লগা হৈছে যে সত্যানুসন্ধানৰ মজিয়াতে আমি এনে এটা বিষয় লৈ কথা পাতিছিলোঁ যে দুৰ্যোগে আনি দিয়া সুযোগ আৰু একেধৰণৰ কথাই আজি পুনৰবাৰ আমি পাতিবলৈ বাধ্য হৈছোঁ যে এনেধৰণৰ দুৰ্যোগে আমাৰ কিছু সংখ্যক মানুহ মই এই কথা উল্লেখ কৰিছোঁ যে কিছু সংখ্যক মই সকলোকে
এই কথাত সামৰি ল'ব বিচৰা নাই, কিন্তু কিছু সংখ্যক মানুহৰ মাজলৈ সুযোগ কঢ়িয়াই আনিছে নেকি বা সুযোগৰ দুৱাৰ খুলিছে নেকি, এনেধৰণৰ বিষয়বিলাক আমি বিশ্লেষণ কৰাটো যুগুত হ'ব। মই আহিছোঁ ভৱেনজ্যোতি বৰা ডাঙৰীয়াৰ ওচৰলৈ। গোলাঘাটৰ এগৰাকী ব্যক্তি, গুৱাহাটীৰ বাসিন্দা। তেখেতে কিছু কথা ক'ব পাৰিব, আৰু তেখেতকো মই এই কথা সুধিছোঁ যে গোলাঘাটৰ অৱস্থাও তথৈবচ হৈ পৰিছে এই প্ৰলয়ংকৰী বানৰ পাছত। আপুনি এই কথা কওক যে এই বানাক্ৰান্তসকলক উপহাস কোনে কৰে, এই বিষয়ত আপুনি কি? বানপানী ইতিমধ্যে আমাৰ শৰ্মা ডাঙৰীয়া, বিপুল শৰ্মা ডাঙৰীয়াই কৈছে, আমিও শুনিছোঁ, পঢ়িও পাইছোঁ। 1950 চনৰ যিটো প্ৰবল ভূমিকম্পৰ পিছত অসমত বানপানীয়ে এটা বেলেগ ৰূপ ধাৰণ কৰিছিলে। কিন্তু আমি সেই দেখা নাছিলোঁ, কিন্তু আমাৰ জীৱনত দেখা বানপানীবিলাকৰ ভিতৰত এই যিটো অতি অস্বাভাৱিক বান, শিৱসাগৰ জিলাৰ চৰাইদেউ আৰু শিৱসাগৰ এই দুয়োখন জিলাৰ যি অতি অস্বাভাৱিক বানে আমাক খুব ত্ৰাসিত কৰিছে যে এনেধৰণে যদি অসমত বানপানী হ'বলগীয়া হয়, তেতিয়া আমি অসমবাসীয়ে কি কৰিম, ইয়াৰ উৎস কি? এই গোটেই বস্তুটোৱে আমাক অসমবাসীক ত্ৰাসিত কৰিছে। অকল শিৱসাগৰ কথা কোৱা নাই, মই 95 চনমানত এবাৰ তেজপুৰেদি গুৱাহাটীলৈ আহিছিলোঁ। সেই সময়ত নগাঁও কোনোবা এখন দলং ভাগি আছিলে। আমি সাধাৰণতে নগাঁৱে হৈ আহোঁ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি, তেজপুৰেদি আহিবলগীয়া হ'ল। তেতিয়া মই এটা বানপানী দেখিছিলোঁ। সেই সময়ছোৱাত গোটেই চাৰিওফালে সাগৰ সদৃশ পৰিৱেশ। কিন্তু আপোনালোকে দুইজনে যথেষ্ট আলোচনা আগবঢ়াইছে। মই কিন্তু বানৰ জেগাতে জন্ম। মোৰ নদীয়ে লোটাবাটি, বালিয়ে ঘৰ। মই কাকডোঙা নদীৰ একেবাৰে খুব পাৰতে মোৰ শৈশৱ পাৰ কৰিলোঁ, মোৰ কৈশোৰ পাৰ কৰিলোঁ, যৌৱন পাৰ কৰিলোঁ। কিন্তু এই যিটো বান, এই বানৰ নিচিনা মই বান দেখা নাই। সেইকাৰণে মই ত্ৰাসিত হৈছোঁ। আৰু এতিয়া এটা প্ৰশ্ন আহিছে যে বানপানীত উপহাস কৰে কোনে? আমি নিজেই ভুক্তভোগী, বান বিধ্বস্ত। যেতিয়া আমাৰ বানপানী হয়, কাকডোঙা নদীয়ে 50খনমান গাঁও বান বিধ্বস্ত এইবাৰো কৰিছে। বানপানীয়ে বিধ্বস্ত কৰি তোলে। প্ৰায় 5খনমান পঞ্চায়ত, 12খনমান পঞ্চায়ত, 5টামান মৌজা বান বিধ্বস্ত কৰি তুলিছে। দৈয়াং, ধনশিৰি আৰু কাকডোঙা আপোনালোকৰ জিলাত এইকেইখন মূল। হয়, দৈয়াং, ধনশিৰি আৰু কাকডোঙা। দৈয়াংখন তিনিওখনে নগাপাহাৰৰ পৰা উৎপত্তি। দৈয়াংখনো নগাপাহাৰৰ পৰা উৎপত্তি, ধনশিৰিখনো নগাপাহাৰৰ পৰা উৎপত্তি, কাকডোঙা নদীখনো নগাপাহাৰৰ পৰা উৎপত্তি। এই তিনিওখন নদী যেতিয়া পাহাৰত বৰষুণ দিয়ে, আমি খুব সাৱধান হ'বলগীয়া হয় যে আমাৰ অলপ পিছতে বানপানী আহিব। কিন্তু আমি সৰুকালতে, যেতিয়া আমি সৰু অৱস্থাত আছিলোঁ, সেই বানপানীবিলাক এনেকৈ অভিশাপ হৈ অহা নাছিল। বানপানীবিলাক আশীৰ্বাদ হৈ আহিছিল। আমাৰ কিছু সময় 2-3 দিন থাকে, কিছু সময়ৰ পিছত বানপানী আহে। বৰষুণ জাক দিয়াৰ পিছত 2-3 দিন থাকে আৰু বানপানীটো গুচি যায়। আমাৰ খেতিপথাৰো খুব ভাল হৈ পৰিছিল সেই সময়ৰ যিবোৰ বানপানী আহিছিল। কিন্তু 85 চনৰ পৰা বানপানীয়ে এটা বেলেগ ৰূপ ধাৰণ কৰিলে। তেতিয়া আমি 85 চনত আমি নিজেও শিবিৰত থাকিবলগীয়া হৈছিলে। আমাৰ ঘৰত পানী হৈছিলে। অৱশ্যে এতিয়াও এই যিটো গত বানপানী, এই গত বানপানীটো আমাৰ অঞ্চলৰ মানুহ শিবিৰত বাস কৰিবলগীয়া হৈছিলে। কিন্তু শিবিৰত যেতিয়া আমাক চাউল, দাইল বা খাবৰ কাৰণে যিখিনি চৰকাৰী সুবিধা আহে বা জনসাধাৰণে বানপীড়িতৰ লোকসকলক কাৰণে লৈ আহে, এইখিনি আমাৰ সেই সময়ছোৱাত কাৰণে হয়। কিন্তু আমাৰ গোটেই এনেকুৱা এটা অৱস্থা হয়, যেতিয়া বানপানী অহাৰ লগে লগে ধান, চাউলৰ পৰা আৰম্ভ কৰি মানুহে সেইখিনি বহুত দিন কৰিব নোৱাৰা হয়। চাউল, ধান নাইকিয়া হয়। আৰু যেতিয়া বোকা হৈ যায়, তেতিয়া আমিতো একেবাৰে নিৰুপায় হৈ পৰোঁ। হাঁহ, ছাগলী, গৰু, ম'হৰ পৰা আৰম্ভ কৰি। আৰু এই বানপানী হোৱাৰ পিছত যিটো বোকা বা যেনেধৰণৰ পৰিৱেশ আহে, বেমাৰ আজাৰৰ পৰাও আমাৰ সেইখিনি কথা আহি পৰে। সেইকাৰণে যে কেতিয়াবা দুটা
5 কেজি চাউল 2 কেজি দালি কিবা এটা মিঠাতেল 1 লিটাৰ দিয়া সেইদিনা সামৰিক এটা 2 এদিনৰ সামৰিকে মানে সহায় কিন্তু গোটেই বছৰটো এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব পৰা নাযায় আৰু পিছৰ বস্তুটো আমাৰ এইকেইটা দিনতে কোনোবাই চৰকাৰে দিয়া হওক বা কোনোবা সংগঠনে দিয়াক মই তেখেতলোকক বাবা লৈছে বা কিবা কিবি এইটো ক'বলৈ যোৱা নাই বা সহায় কৰিবলৈ আহিছে কিন্তু পিছৰ যিটো পৰিৱেশ আমি মানে খুব মানে অৰুণ পৰিৱেশ আহি যায় কাৰোবাৰ এডৰা মাটিত এজোপা ধান নাথাকে কাৰোবাৰ এই পৰিৱেশটো পিছলৈ বৰ ভয়ানক হৈ থাকে আৰু সেইকাৰণে এই বানপীড়িত অঞ্চলৰ মানুহক বা বানপীড়িতক এই উপহাস কিবা তুলি দিয়া নিদিয়া পইচা 15,000 10,000 এইবিলাকে তেওঁলোকক নহয় কিন্তু বানপানীৰ স্থায়ী সমাধান বানপানীৰ উৎস বানপানীক কেনেকৈ মানে সমাধান কৰিব পৰা যায় সেইটো এটা বৰ দৰকাৰী বিষয় হৈছে এটো এতিয়া নহয় তে 50 চনৰ পৰা কৈ গৈছে কাগজে পত্ৰই আছে গোটেই জানে মানুহে ইমান এটা ডাঙৰ সমস্যা এই সমস্যাটোক আজি পৰ্যন্ত 80 বছৰ হ'ল ভাৰত স্বাধীন হোৱাৰ এই পৰ্যন্ত এই সমস্যাটোক কেতিয়াও সমাধানৰ এটা ভাল গতিলৈ আনিব নোৱাৰিলে আৰু যেতিয়া মানে বৰষুণ গলে জাপি চুৰ গলে বুদ্ধি নিচিনা হয় বানপানী শব্দটো যেতিয়া বানপানীৰ লগত বানপানী হৈ থাকে সেই সময়ত বানপানী নিৰ্মূল কেনে কৰিব লাগে কি কৰিব লাগে এই কথাখিনি কোৱা হয় যেতিয়া খৰালি দিন আহি যায় বানপানীৰ কথাটো পাহৰি পেলোৱা হয় আৰু এতিয়া সেই কাৰণে ভাবো যে ইয়াৰ বহু আলোচনা হৈছে অকমান আগতে আলি মানে END বিভাগৰ এটা এতিয়া নহয় এতিয়া এটো জলসম্পদ বিভাগ হ'ল সম্ভৱ আগতে END আছিলে তেতিয়া আমাৰ দুটা মই নিজৰ অঞ্চলৰ কথা কৈছো আমাৰ কাকডুঙা দুটা মাথাউৰি আছিলে মাথাউৰি দুটা আমি ৰাইজে চেষ্টা কৰিছিল যে এটো PWD হ'ব লাগে আৰু ইয়াত মানে পকা হ'ব লাগে তেতিয়া কৈছে যে এটো মাথাউৰি কেতিয়াও পকা হ'ব নোৱাৰে আৰু এটো PWD নলয় তাৰমানে মাথাউৰিটো জলসম্পদ এতিয়া জলসম্পদ বিভাগ হৈছে আগতে END আছিলে এটা ক্ষতি গাই হিচাপে ব্যৱহাৰ কৰে যেন অনুমানতা হয় আৰু দ্বিতীয় কথা হ'ল কি এই যদি মাথাউৰিটো মাজে মাজে নেভাগে তেতিয়াতো মেৰামতি নহয় এই কাৰণে এটা মাথাউৰিটো আসলে দুই পাৰৰ মাথাউৰিবিলাক নদীবিলাকৰ দুই পাৰৰ মাথাউৰি এইবিলাক ঠিক কৰিব লাগে দ্বিতীয় কথা হ'ল কি আমাৰ নাগালেণ্ড এতিয়া মই অলপ আগতে কৈছে নাগালেণ্ডৰ নাগা পাহাৰৰ পৰা নদীখন বৈ আহিছিল যেতিয়া আমি সৰু অৱস্থাত আছিলো মই আগতে কৈ গৈছো যে তেতিয়া প্ৰাকৃতিকভাৱে নদীখন বৈ আহিছিল এতিয়া নাগালেণ্ডত গছবন নাই নাগালেণ্ডত যদি বৰষুণ নাগা পাহাৰত বৰষুণ দিয়ে যেনি তেনি পানী আহে আগতে নিজৰাবিলাকৰ এটা খুঁটি আছিলে কিন্তু যেতিয়া গছ বনবোৰ কাটি দিয়া হ'ল ডাঙৰ ডাঙৰ গছবিলাক কাটি দিয়া হ'ল হাল চেগুন বা হালধি চপাৰ দৰে গছবিলাক কাটি দিয়া হ'ল কাটি দিয়াৰ পিছত মাটি মানে খহি আহিবলৈ ধৰিলে মাটি খহি আহি যিবিলাক নিজৰা এইবিলাক ক'বাত পুত খাই যায় বা নিজৰাৰ জেগাবিলাক যেনি তেনি যায় আৰু এই নদীখনলৈ যিটো মানে গোটেই নিজৰাখিনি আহি যায় তেতিয়া চেতেলি ফেতেলি হৈ যোৱাৰ পিছত এটা অসুবিধা হয় আৰু দ্বিতীয় কথা হ'ল কি মাটি যেতিয়া গছ গছনি কাটি দিয়াৰ পিছত সেই মাটিখিনি আহিবলৈ ধৰিলে এই নদীবিলাকৰ য'ত নেকি বৈ যোৱা নদীবিলাকত পুত খাই যোৱা প্ৰৱণতা এটা দেখা গ'ল আৰু দ্বিতীয় কথা হ'ল কি আগতে নদীবিলাকত বালি আছিল আমাৰ কাকডুঙা নদীত বালি আছিল কিন্তু এতিয়া কাকডুঙা নদীত আপোনালোকে বালি নাপায় কাকডুঙা নদী ঘেল বোকাহে পাব এই বোকা হোৱাৰ কাৰণে নদীবিলাক বাম হৈ গৈছে আৰু বাহাৰ ভয়াম য'তেই বৰষুণ নিদিয়ক লাগিলে অলপ এজাক বৰষুণ দিয়াৰ পিছতে গোটেই মানে বানৰ সৃষ্টি হয় আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ কিছুদিনৰ আজি অৱশ্যে এইটো বানপানীৰ আগতে কিছুদিন আমাক খৰাং পীড়িত হৈ আছিলে বানপানী কেইটামান বছৰ অহা নাছিলে পানী অহা নাছিলে যেনেধৰণে এতিয়া বানৰ কথা চিন্তা কৰিছোঁ এতিয়া খৰাঙৰ কথা আমি চিন্তা কৰিবলগীয়া হৈছিলে কাৰণ নগা পাহাৰৰ যিবিলাক সৰু সৰু জান জুৰি আমাৰ জুৰিবিলাক আমাৰ তালৈ আহে বন্ধ হৈ যোৱাৰ পিছত পানী অহাৰ মূল যিটো নদীৰ সুঁতিবিলাকত তেনেধৰণে পানী নহা হ'ল আৰু নেপকোৱে যেতিয়া আমাক উন্নয়নো লাগে আমাক ভাল ধৰণে জীয়াই থাকিবলৈ এটা পৰিৱেশো লাগে কিন্তু নেপকোৱে যেতিয়া পানী বন্ধ কৰি ৰাখে খৰালিত সেইখিনিতো আমাৰ নদীবিলাক শুকাই পৰে আৰু যেতিয়া পানী বেছি হৈ যায় তেতিয়া মেলি দিয়াৰ পিছতো আমাৰ নদীবিলাকত পানী বিশেষকৈ দয়াঙৰ পৰা ধনশ্ৰী এই দুটাই নদীখন নেপকোৰ পানী আৰু এই নেপকোৰ পানী যেতিয়া মেলি দিয়ে তেতিয়া গোলাঘাটৰ এটা বিপৰ্যয় আহি পৰে গোলাঘাট জিলালৈ গোলাঘাট মহকুমালৈ এটা বিপৰ্যয় আহি পৰে গুৰুত্বপূৰ্ণ কথা কৈছে ভৱেনজ্যোতি বৰাই তেখেতক মই ধন্যবাদ জনাইছোঁ তেখেতৰ সৈতে পুনৰবাৰ আমি কথা পাতিম মই এতিয়া আহিছোঁ বিপুল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আৰু যিহেতু নগালেণ্ডৰ কথা বৰা ডাঙৰীয়াই উল্লেখ কৰিছে মই এই নগালেণ্ডৰ প্ৰসংগতে শৰ্মা ডাঙৰীয়াকো মই এটা কথা সুধিব বিচাৰিছোঁ ইতিমধ্যে আটাচুৰ সৈতে নগা সংগঠন কেইবাটাৰো
বৈঠক অনুষ্ঠিত হৈছে আৰু আমাৰ হাতত যিমান দূৰলৈ তথ্য আছে নগা সংগঠন কেইটাই কন্যাক ছাত্ৰ সন্থা, কন্যাক ইউনিয়ন বা কন্যাক মাতৃ সন্মিলন এনেধৰণৰ এই সংগঠনসমূহ প্ৰত্যেকটো সংগঠনেই অসমীয়াসকলক দোষাৰোপ কৰিছে। কাৰণ কয়লা খননকে ধৰি তাত বালি খননকে ধৰি শিল খননকে ধৰি গোটেই কামখিনি অসমীয়াই কৰি পেলাই নাগালেণ্ডৰ এই পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰা বুলি অভিযোগ কৰিছে। এই ক্ষেত্ৰত বিপুল শৰ্মা ডাঙৰীয়া এতিয়া নাগালেণ্ডৰ যিটো পাৰ্ট আমাৰ অসমৰ সীমা চুই আছে, হয়, যে তাত উখৰুল জিলাৰ পৰা মন জিলালৈকে এই গোটেইখিনি যিখিনি মানে চুই গৈছে, হয়, তাত তেওঁলোকে কোৱা এটা ডাঙৰ কথা হ'ল কি যে সেই পাহাৰবিলাকৰ মালিক তেওঁলোকৰ নাগা, হয়, আৰু তেওঁলোকে তাৰমানে কি এটা মোটা অংক লৈ পেলাই, মোটা অংকই হওক সৰু অংকই হওক লৈ পেলাই তেওঁলোকে পাহাৰখন খনন কৰিব দিছে, খান্দিব দিছে। খান্দিছে কোন বেপাৰীয়ে সেইটো আৰু বাদ দিয়ক। আগতে এটা সময়ত আমাৰ ইয়াতে মাতং সিং তেনেকৈ ধৰণৰ হেৰি আছিল, ৰজা আছিল। আজিও তাৰমানে গান্ধী RS গান্ধী ঠিক সেই ধৰণৰে মানে একজন মানে ডাঙৰ নেতা এটা কয়লাৰ। এই অসমৰ মানুহখিনিয়ে অন্য কিবা হওক নহওক এটা ক্ষেত্ৰত দোষাৰোপ যে গাড়ীকেইখন কিন্তু অসমৰ বুকুৱেদি পাৰ হৈ গৈছে, অসমৰ বুকুৱেদি পাৰ হৈ গৈছে, অথচ অসমৰ হাতত তাৰমানে তাৰ তথ্যটো নাই, যে কোনো ধৰণৰ তথ্যই তাৰমানে তেওঁলোকে নাজানে। খনন অবৈধ খনন বন্ধ কৰিবৰ কাৰণে ছোৱালী এজনীয়ে মুখ্যমন্ত্ৰীক কৰিছে, অনুৰোধ কৰিছে যে আমাক বচাওক, যে এই অবৈধ খনন বন্ধ কৰক। 20জনী মানে মহিলাই একেলগে জাকজেঙাই উঠিছে যে এইটো বন্ধ কৰিলে আমি খাম কি, আমাৰতো মানে আয়ৰ উৎস এইটোৱে, পেট ভাতৰ সমস্যা হ'ব, এইটো পেট ভাতৰ সমস্যা, আয়ৰ উৎস এইটোৱে। তাৰপিছত এই যে বিহুবৰ নেপালী খুঁটিত যে আমি দেখিলোঁ যে বিলাসী বাহনবোৰ বোকাত তল গৈছে, ডাম্পাৰখন তল গৈছে, সেই মানুহবিলাক সঁচাই তাৰমানে একেবাৰে লাওলো তালোৱা অৱস্থাৰ মানুহ আছিল নে? অথচ তাত এটা তাৰমানে হেৰি 2টা নে 4টা হেৰিৰ ঘৰৰ বাহিৰে তাৰমানে হেৰি কোনো ধৰণৰ পকী ঘৰ নাছিল, পকী ঘৰ নাই বা আমি দেখা নাপালোঁ। এই যিবিলাকে আঁৰত থাকি তাৰমানে এই মূল বেপাৰখন কৰি আছিল তেওঁলোকৰ ওচৰলৈ তাৰমানে এতিয়ালৈকে কোনো যোৱা নাই। আৰু নাযায় কাৰণে হৈছে কি যে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে যিটো 2019 চনত যিটো মানে ৰায় দিছিল এই সম্পৰ্কীয়, 2021 যিটো ইক'চেনজিটিভৰ মানে 2022 ইক'চেনজিটিভ জোনৰ যিটো তাৰমানে ৰায় আহিছিল সেইটো দাং খাই উঠিল। কিন্তু 2021 উচ্চ ন্যায়ালয়ৰ তাৰমানে গুৱাহাটী হাইকোৰ্টৰ ৰায়টো আৰু 2019 সেই উচ্চ ন্যায়ালয়ৰ ৰায়টো এই অবৈধ মানে খনন সম্পৰ্কত, কয়লা বালি সম্পৰ্কত, সেইবিলাক কিন্তু তল পৰি থাকিল। সেইকাৰণে কিন্তু চৰকাৰ জবাবদিহি নহয় যে এইটো কি কাৰণত আমি ইমপ্লিমেণ্ট কৰিব নোৱাৰিলোঁ। সেইবিলাক কিন্তু খান্দিব নোখোজে কাৰণে আমাক উলিয়াই দিলে এই কাজিৰঙাৰ এই আমুক ইক'চেনজিটিভ জোন, এইবিলাক সেইটোত লৈ ব্যস্ত হৈ থকা, এইগিলা আৰু হাইকোৰ্টে এইবিলাকৰ কথাত মাথা মাৰিব নালাগে। ঠিক এই ধৰণৰ প্ৰৱণতা। আৰু এটা ক্ষেত্ৰত আমি সাংঘাতিকভাৱে মানে দুখ লগা অৱস্থা আমাৰ এটা, যে প্ৰাকৃতিক দুৰ্যোগৰ মানে কাৰণটো বিচাৰি কোনো তাৰমানে হেৰি নাযায়, মানে যিটো বিজ্ঞানসন্মত যিটো অধ্যয়ন হ'ব লাগে, আনুষ্ঠানিক অধ্যয়ন যিটো হ'ব লাগে, সেই অধ্যয়নটো অসমৰ কোনো এটা তাৰমানে প্ৰতিষ্ঠানে নকৰে, মানে কৰা নাই আজিলৈকে। ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচিনা ইমান শক্তিশালী, অথচ ইমানবোৰ তাত বিজ্ঞানী আছে, যে বলবলাতনো কিয় মানে সেই হেৰিটো আহিছিল, ঢলটো আহিছিল 2খন পাহাৰৰ মাজেৰে, সেই বিষয়ে মানে কোনো হেৰি নাই। যে মানে বোধহয় এইটো আমাৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰথম আৰু মানে একমাত্ৰ বোধহয় কালডোবাত যিটো মানে কয়লৰ মূৰা চিঙা বতাহ বুলি কয়, যিটো বতাহ আহিছিল, যে সেই বতাহটো আচলতে টৰ্নেডো আছিল নে ধুমুহা আছিল, সেইটো লৈ পেলাই কোনো হেৰি নহয়। আৰু এতিয়ালৈকে দেখিছোঁ যিবিলাক তাৰমানে চালে বেৰে কোবোৱা কথা কৈ থকা হৈছে, এই কথাবিলাকৰ দ্বাৰা যে যিটো প্ৰাথমিক পৰ্যায়ত যিটো কৈছে যে হেৰি আৰু ডাৱৰ বিস্ফোৰণ নহয় বুলি আৰু এইটো নিশ্চিত হোৱা হ'ল। কাৰণ কিয় কেন্দ্ৰীয় বতৰ বিজ্ঞানে কৈ দিলে যে ডাৱৰ বিস্ফোৰণ হ'ব লাগিলে 1 ঘণ্টাৰ ভিতৰত 106 মিলিমিটাৰ বৰষুণ হ'ব লাগিব। আৰু নাগালেণ্ডত তাৰমানে গোটেই নাগালেণ্ডখনতে 106 মিলিমিটাৰ বৰষুণ হোৱা নাই, আৰু তাক কিমান যে মানে যোৱা 12 ঘণ্টাৰ ভিতৰত সিমানখিনি বৰষুণ হয়। গতিকে ডাৱৰ বিস্ফোৰণৰ কথাটো নাহে। গতিকে
এই পানীখিনি আহি ক'ত জমা হৈছিল আৰু ক'ৰ পৰা কেনেকৈ আহিল তাত এটা বিজ্ঞানসন্মত মানে অধ্যয়ন এটা আচলতে আমাৰ প্ৰয়োজন আছিল যে এই সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা শক্তিশালী অনুষ্ঠান তাৰ পৰা অন্ততঃ এটা অধ্যয়নৰ দল এটা যাওক কোনো অভিজ্ঞ অধ্যাপকৰ ভূবিজ্ঞানীৰ সহায় লওক চাৰিওফালৰ পৰা গোটেইখিনি ষ্টাডি কৰক কিন্তু এই বিষয়বিলাকৰ প্ৰতি তাৰ মানে হেৰি নাই হেংকি বেংকি নাই মানে খালি একেখন দোকানতে যাই পেলাই মানে সাহায্য দিব লাগে শিৱসাগৰত এইখন দোকানতো সেই একে হাত পাতিলে তাৰ এইটো গ'ল অলপ পাছতে অন্য এটা দল আহি গ'লে নাই আগৰটো দলে সাহায্য নিছে যদিও আমি সেইটোৰ লগত নাই গতিকে আমাকো দিব লাগিব গতিকে দিয়াখিনিও অতিষ্ঠ এটা সময়ত মানে হৈছে কি যে দিয়াৰ পাছতো দেখিছে যে যদি দিবই লাগে এনেকৈ এতিয়া এইটোতো হিচাপ কৰা নাই যে বানপানীৰ আগত তাৰ মানে সাহায্য দিয়াৰ আগত হেৰি দাম কিমান আছিল বস্তুটোৰ আজিৰ তাৰিখত কিমান দাম হৈছে এই বিষয়েতো কোনেও অধ্যয়ন কৰা নাই বা মাৰিও কৰা নাই কাৰণ কোনো ব্যৱসায়ীয়ে তাৰমানে নিজৰ হাতৰ পৰা মানে কোনো পইচা নিদিয়ে সেই পইচাটো মাৰ্কেটৰ পৰা যেনেকৈ কি নহওক উঠিবই লাগিব আৰু উঠাইছে সাধাৰণ জনতাৰ পৰাই উঠাইছে আজি পিঁয়াজৰ দাম 60 টকালৈ বৃদ্ধি পালে ঠিক তেনেধৰণৰ কথা শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উলটি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ भाई बिजनेस रजिस्टर हो गया यस सिर्फ करंट अकाउंट बाकी है करंट अकाउंट के लिए तो SBI बेस्ट है यूएस मशीन मिलेगा और QR कोड भी बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट सबको पता है SBI करंट अकाउंट बेस्ट है सबको पता है বিৰতিৰ পাছত সত্যানুসন্ধানলৈ পুনৰ উলটি আহিছোঁ বানাক্ৰান্ত সৰ্বহাৰাক উপহাস কোনে কৰে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰি আছোঁ মই দ্বিতীয় খণ্ডত শ্ৰমিক কটকী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু কটকী ডাঙৰীয়াক মই এটা প্ৰসংগলৈ লৈ যাব বিচাৰিছোঁ যে কালি নাজিৰাত এখন নাগৰিক সভা অনুষ্ঠিত হৈছে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ অধ্যক্ষতাত এই নাগৰিক সভা অনুষ্ঠিত হৈছে দেৱব্ৰত শইকীয়াকে ধৰি লুৰিণজ্যোতি গগৈকে ধৰি বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যক্তিসকলো তাত উপস্থিত আছে নেতাসকলো উপস্থিত আছে আৰু বিভিন্ন ক্ষেত্ৰত তেখেতসকলে কিছু কথা দাঙি ধৰিছে সমালোচনা কৰিছে বা চৰকাৰকো আক্ৰমণ কৰিছে এনেধৰণৰ নাগৰিক সভাত এই বিভীষিকাৰ কাৰণ বিশ্লেষণ কৰা হৈছে এনেধৰণৰ কথাবিলাকক আপুনি কি দৃষ্টিৰে গ্ৰহণ কৰে বা আমাৰ যি উত্তৰৰ সন্ধানত আমি আগবাঢ়ি গৈ আছোঁ এনেধৰণৰ নাগৰিক সভা বা নাগৰিকসকল সচেতন হ'লে এই সন্ধান ওলাবনে আপুনি বিশ্বাস কৰেনে কথা হ'ল কি নাই এইটো ঠিক আছে বিৰোধী পক্ষ আমাৰ যিকোনো হেৰিত ষ্ট্ৰং হ'বই লাগিব শক্তিশালী হ'বই লাগিব কিন্তু তাৰ যুক্তিপূৰ্ণ হ'ব লাগিব এতিয়া কথা হ'ল কি বানপানীৰ যিটো সমস্যা সেই সমস্যাটো এনেকুৱা ধৰণৰ সভা সমিতি কৰি যে তাৰ কিবা এটা সলিউশ্যন পাব সেইটো নহয় সেই ক্ষেত্ৰত আমাৰ শৰ্মা ডাঙৰীয়া তেখেতে যিটো ক'লে যে বৈজ্ঞানিক দৃষ্টিভংগী হ'ব লাগিব ইয়াত একচুৱেলি ৰাজনীতিজ্ঞ থাকিব লাগিব মই কোৱা নাই ৰাজনীতিজ্ঞও থাকিব লাগিব কিন্তু ইয়াতে আহিব লাগিব যে বৈজ্ঞানিক দৃষ্টিভংগীৰে ইয়াৰ সলিউশ্যনটো কি হ'ব পাৰে ফাৰ্ষ্ট কথা হ'ল যে এতিয়া হৈছে কিহৰ কাৰণে এইবাৰ যদি হৈছে অহাবাৰ আকৌ হ'ব পাৰে গতিকে আমি সাৱধানৰ কেতিয়াও কোনো সাৱধানৰ সদায় হোৱাটো উচিত আমি গতিকে সেই ক্ষেত্ৰত এতিয়া এইবোৰ ৰাজনীতি এতিয়া অলপ বেক চিটত ৰাখি ন' ডাউট বিৰোধীয়ে এটা ৰাজনীতি আনিবই কাৰণ 29ত আকৌ ইলেকশ্যন আছে গতিকে এটাতো অবভিয়াছলি এইটো আনাটো সাধাৰণ কথা এছেম্বলি ইলেকশ্যন নাই কিন্তু লোকসভাৰ ইলেকশ্যন আছে যিহেতু সেইটো এটা আনাটো স্বাভাৱিক কিন্তু মই কি কৈছোঁ যে এটা
যিটো যুক্তিপূৰ্ণ এটা সমালোচনা আলোচনা গোটেইখিনি কৰি এই ক্ষেত্ৰতো মই এইটো ভাবোঁ যে বিৰোধী আৰু শাসক দুয়ো আচলতে সঁচা অৰ্থত ক'বলৈ গ'লে লগহে লাগিব লাগে এনেকুৱা ধৰণৰ দুখৰ সময়ত, কাৰণ এইটো আহি থাকিব। মানুহে সদায় মই এটা কথা কওঁ যে বিৰোধীয়ে বিৰোধিতা কৰাতকৈ এই ক্ষেত্ৰত যদি ধনাত্মক দিশত আগবাঢ়ে, কিন্তু বিৰোধীয়ে বেছি তাৰ পৰা বেছিহে তেওঁলোকে ৰাইজৰ সঁহাৰি পাব মই ভাবাত। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে এটা বৈজ্ঞানিক দৃষ্টিভংগীয়ে শৰ্মা ডাঙৰীয়াই কোৱা নিচিনা গুৱাহাটী বিশ্ববিদ্যালয় আছে, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছে, IIT নিচিনা এখন ইনষ্টিটিউট যিখন নেকি বহুত ওপৰৰ খাপৰ তেওঁলোকে বৈজ্ঞানিক হেৰি কৰি থাকে, মানে তেওঁলোকে চাইণ্টিফিক ৰিচাৰ্চ, সেইবোৰক কিয় আগবঢ়াই নিদিয়ে যাতে শিৱসাগৰ নহয় কাইলৈতো গোলাঘাটত হ'ব, পৰহিলে হয়তো বঙাইগাঁৱতো হ'ব পাৰে, কাৰণ পাহাৰৰ পৰা যেতিয়া নদীবোৰ নামি আহে আমাৰ গোলাঘাটত হৈছে হ'বই। অসমখনৰ যিটো ভৌগোলিক অৱস্থান সেই ভৌগোলিক অৱস্থানটো চাৰিওপিনে পাহাৰৰ মাজত আমাৰ সমতল ভূমি, গতিকে এই যিটো শিৱসাগৰত হৈছে কাইলৈ হয়তো বঙাইগাঁৱতো হ'ব পাৰে, কাৰণ ভূটানৰ পৰা নামি অহা পানীয়ে বঙাইগাঁও দৰং এইবোৰতো এফেক্ট কৰিব পাৰে। এইবাৰ হয়তো শিৱসাগৰত কৰিছে, অহা বছৰ হয়তো বঙাইগাঁৱতো কৰিব। গোটেই অসমখনৰে অৱস্থাটো এনেকুৱা এটা বাতিৰ নিচিনা, চাৰিওপিনে পাহাৰ, তাৰ পৰা নদীবোৰ বৈ আহি আমাৰ ইয়াত গোটেই অসমখনত কেতিয়াবা প্ৰলয়ৰ সৃষ্টি হয়, কেতিয়াবা আপাৰত, কেতিয়াবা লোৱাৰত, কেতিয়াবা মিডিলত, এইটো চলিয়ে থাকিব। যেনেকৈ নগাঁৱতো হৈছিলে, তেখেতে আমাৰ বৰা ডাঙৰীয়াই কোৱা নিচিনা নগাঁৱতো হৈছিলে 93। গতিকে এইটো এটা সাধাৰণ আমাৰ যিটো প্ৰাকৃতিক আমাৰ যিটো অৱস্থা এইটো হোৱাটো অস্বাভাৱিক নহয়, কিন্তু ইয়াক আমি কেনেকৈ তাৰ সলিউশ্যনটো কেনেকৈ পাম আমি, আৰু এই সলিউশ্যনটো আমি সাধাৰণ নাগৰিক সভা কৰি পেলাই আমি নাপাওঁ। নাগৰিক সভাতকৈ তেওঁলোকে নাগৰিক সভাৰ পৰা ফিডবেকবোৰ লওক, সেইটো বেলেগ কথা, কিন্তু এই যিবিলাক ৰাজনীতিজ্ঞ আছে বা সমাজৰ যিবিলাক ইণ্টেলেকচুৱেলছ বুলি যিটো কোৱা যায়, তেওঁলোকে বৈজ্ঞানিক এটা দৃষ্টিভংগীৰে যিখিনি বিশ্ববিদ্যালয় আছে, IITs আছে, তেওঁলোকক আনিব লাগিব। এতিয়া য'ত যাৰ যেনেকুৱা, এতিয়া চাবলৈ গ'লে এই যিটো বানৰ সমস্যা তেওঁলোকৰ কিছুমান এক্সপাৰ্টছ আছে, গুৱাহাটী ইউনিভাৰ্চিটিটো আছে, ডিব্ৰুগড়তো আছে, IITs বিলাকতো আছে, ইভেন সঁচা কথা ক'বলৈ গ'লে IIT ৰুৰকীত তেনেকুৱা ধৰণৰ কিছুমান মানুহ আছে যি নেকি গোটেই ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীৰ তেওঁলোকে বৈজ্ঞানিক বিশ্লেষণ কৰে। গতিকে তেওঁলোকক আনি পেলাই এটলিষ্ট এইবোৰৰ ক্ষেত্ৰত ৰাজনীতিটো আনিব নালাগে, কাৰণ মানুহৰ যেতিয়া সমস্যা হ'ব মানুহেতো শাসকৰ বিৰুদ্ধে যাব, কাইলৈ বিৰোধী যি আছে তেওঁ শাসক হ'ব, তাৰপিছত তেওঁলোকৰ এগেইনষ্টত যাব, গতিকে আল্টিমেটলি কিন্তু এইটো চলিয়ে থাকিব। গতিকে লং টাৰ্ম যিটো সলিউশ্যন, যিটো কোৱা যে লং টাৰ্ম সলিউশ্যন, সেইটো যদি চিন্তা কৰে এই যিখিনি নাগৰিক সমিতিৰ মানুহ আছে, লুৰিণজ্যোতি গগৈয়ে হওক বা শান্তনু বৰঠাকুৰে হওক, তেওঁলোক হ'ল ওকালতি কৰা মানুহ, তেওঁলোক ৰাজনীতিজ্ঞ, তেওঁলোকে ঠিক আছে পলিচি মেকাৰ্ছ হিচাপে তেওঁলোকে হয়তো থাকিব পাৰে, কিন্তু বৈজ্ঞানিকক ইয়াৰ লগত আনিবলৈ কেইজন বৈজ্ঞানিক গৈছে? গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনোবা ভূতত্ব বিভাগৰ বা ভূগোল বিভাগৰ কোনোবা মানুহ গৈছে নেকি? বা ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু ওচৰত তাৰ পৰা শিৱসাগৰৰ পৰা, তেওঁলোকে তাৰ যিখিনি বৈজ্ঞানিক বিশ্লেষণ অলৰেডি হয়তো কৰিয়ে আছে, বানপানীৰ সমস্যা হওক বা অন্যান্য কাৰণ এইটো এটা ৰিজনেল এটা লোকেলাইজ হেৰি নহয়, ইয়াৰ মেনিফেষ্টেশ্যনটো পূৰা এণ্টায়াৰলি এটা ৰিজনেল। ইভেন চাইনাও ইয়াৰ লগত ইনভলভ হৈ আছে কিছুমান ক্ষেত্ৰত, কাৰণ ব্ৰহ্মপুত্ৰ নদীখন যদি চাই গোটেই অসমখনৰ কিন্তু বানপানীৰ সমস্যাটো ব্ৰহ্মপুত্ৰ নদীখনে বহুত ডিটাৰমাইন কৰে। 50ৰ ভূমিকম্পত কিহৰ কাৰণে যেতিয়া ব্ৰহ্মপুত্ৰ নদীখন নদীপৃষ্ঠটো উঠি গ'ল, উঠাৰ লগে লগে কি হৈছে তাৰ পানী লৈ যোৱাৰ যিটো ক্ষমতা, সেই ক্ষমতাটো কিন্তু বহুত কমি গৈছে। তাৰ ফলত কি হৈছে যিবিলাক উপনদী আছে পানীটো একেই আছে না, বৰষুণ একেই আছে, পানী একেই আছে, পাহাৰ ভৈয়াম একেই আছে, ইনফেক্ট পাহাৰ ভৈয়াম কাটি কুটি আৰু সৰুহে কৰি লৈ গৈ আছে। কটকী ডাঙৰীয়া, আমি মূল বিষয়টো আমাৰ বেলেগ আছিলে, হয় হয় আমি গতিকে সমস্যাটো যিটো আপুনি যিটো জনসাধাৰণৰ যিটো হেৰি কৰিছে সেই মিটিংখনৰ কথালৈ মই কৈছোঁ, গতিকে মেইনলি বৈজ্ঞানিক সকলো সচেতন হৈ মানে তেওঁলোকক আনিব লাগে, ইয়াত ইনভলভ কৰিব লাগে, যাতে লং টাৰ্ম এটা সলিউশ্যনটো হয় এই সমস্যাটোৰ ওপৰত, গোটেই অসমৰ ক্ষেত্ৰতে মই কৈছোঁ। হয়, আৰু এনেধৰণৰ সমস্যাবোৰ আমাৰ অসমৰ বুকুৰ পৰা নাইকিয়া হ'ব লাগে আৰু সমাধান হ'ব লাগে, সেই কথা আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে প্ৰত্যেক অসমীয়াই আমি সেই কথা কামনা কৰোঁ। মই আহিছোঁ ভৱেনজ্যোতি বৰা ডাঙৰীয়াৰ ওচৰলৈ, আৰু বৰা ডাঙৰীয়াকো মই এটা কথা সুধিব বিচাৰিছোঁ যে আপোনালোকৰ উজনিত এই দুৰ্যোগৰ সুযোগ লৈ মুনাফাৰ বেহা বহিছে নেকি? আপুনি স্পষ্টভাৱে কি ক'ব? মানে সোণাৰীয়েও চৰকাৰী বেচৰকাৰী একো কথা মই আপোনাক, সোণাৰীয়েও সোণ খায় আৰু আপোনাৰ ঢৌ লিখি পইচা লোৱা, ঢৌ লিখা এটা কাহিনী আপোনালোকে জানে। এইটো বৰ দুখজনক যে এই সুবিধা লোৱা মানসিকতা, এই মানসিকতাটো আচলতে এই বিপৰ্যস্ত লোকসকলৰ ক্ষেত্ৰত তেওঁলোকে কৰিব নালাগিছিল। তেওঁলোকে
অন্ততঃ নিজে ভাবিব লাগিছিল যে মানুহখিনি বিপদত পৰিছে যাতে তেওঁলোক অকণমান উদ্ধাৰ হয়, তেওঁলোকে সকাহ পায়। মই ৰাজনীতিৰ নেতাৰ কথা কৈছোঁ বা ঠিকাদাৰবিলাক যিয়ে নকৰিলে তেওঁলোকে এই সময়ত আচলতে কৰিব নালাগিছিল, তেওঁলোকৰ মানসিকতা অলপ পৰিৱৰ্তন কৰিব লাগিছিল। এতিয়া কম্বল এখন দি কি তুলিৰ কথা ওলাই আছে, বালক তেলৰ কথা ওলাই আছে, আৰু যিটো মুখ্যমন্ত্ৰী আঁঠুৱাৰ কথা ওলাইছে, মুখ্যমন্ত্ৰী কিটৰ পৰাও মানে চাউলৰ প্ৰথম কিস্তিৰ 15,000 টকা নোপোৱা মানুহো বহুত তেনেকুৱা আছে। আচলতে কি হৈছে এই বস্তুটো এই ঢৌ লেখা মানুহ আৰু সোণাৰীয়ে সোণ খোৱা এই প্ৰৱণতাটো বা সেই যাতে পুৰণি উক্তিবিলাক কৰি আঁতৰাই যে এটা ভাল মানসিকতা গঢ় লোৱাটো বিচাৰোঁ, যে তেতিয়াই তেওঁলোকৰ আচলতে কি হয় মানুহ দুদিনৰ কাৰণে এটা নিৰ্দিষ্ট সময়ৰ পিছত মানুহ আঁতৰি যাব লাগে, কাৰণ মানুহ সেইকাৰণে তেওঁলোকে যে কৰি যোৱা কামখিনি চিৰস্থায়ী হয় সেই কথাটো লক্ষ্য কৰা উচিত। আৰু এই 2-1 কোটি টকা বা 4-5 কোটি টকা কিবা এটা টকাৰ মাজতে তেওঁলোকে এই যে মানুহখিনিক বিপদত পেলোৱা বা মানুহখিনিৰ পৰা স্থান কৰা এইটো বৰ বেয়া মানসিকতা, আমি খুব বেয়া পাইছোঁ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াও প্ৰত্যেকজন মানুহকতো নিজে জুখি দিবগৈ নোৱাৰে। যিসকলে তেওঁলোকে এই দিয়া দায়িত্ব লৈছে তেওঁলোকে যাতে সেই মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেওঁলোকে যদি সেই কিটটো দিলেহেঁতেন, আৰু এই যিটো এতিয়া শুবও নোৱাৰে, বহিবও নোৱাৰে, থাকিবও নোৱাৰে, আচলতে এতিয়া তুলিৰ প্ৰসংগটো কি কাৰণে, তুলিৰ ইমান মানে প্ৰয়োজনীয়তাটো কি হ'ল মই বুজি নাপালোঁ। কাৰণ কথা হ'ল কি যিখিনি মানুহৰ এতিয়া ঘৰ নাই, মানে পানীখিনি হোৱাৰ পিছত বোকা আহি আছে, সেই বোকাখিনিৰ পৰা বোকা নাই, বিচনা নাই, তাৰমানে এই বোকাত কেনেকৈ তুলি দি শুব। তাতে প্ৰথমতে আমি ভাবিব লাগিছিলে যে অসম চৰকাৰেও এটা কথা চিন্তা কৰা উচিত আছিলে। প্ৰথম 7 দিন নে কিমান দিন অসম চৰকাৰৰ কৈছে যে আমি তাতে কোনো মানে যোগাযোগ কৰিব পৰা নাছিলোঁ, কি কৰিছিলে কি নিমেলিছিলে। নিশ্চয় মই চৰকাৰৰ গাত দুখ দিয়া নাই, তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰথম 7 দিনত আমি একো কৰিব নোৱাৰিলোঁ। তো ভাবিছোঁ যে পৰৱৰ্তী সময়ত যদি আমাৰ যিখিনি আজিকালি আধুনিক পৰ্যায়ৰ যি খন্দা ডেজাৰ বা এইবোৰ কি কয় এইটো আপোনাৰ JCB এইবিলাকে লৈ যে অকণমান যদি কৰিলেহেঁতেন মানুহখিনি বেছি সুবিধা হ'লহেঁতেন। আৰু এতিয়া সেইখিনিকে নকৰি কিবা তুলি দিয়া, আঁঠুৱা দিয়া এইবিলাকক লাগি থকাতকৈ সেইখিনি কৰিব লাগিছিল। তাৰপিছত যেতিয়া 15,000 টকাটো 15,000 টকাটোৱে তেওঁলোকে তুলি আঁঠুৱা ধুনীয়াছে কিনি ল'ব পাৰিলে যদি সেইখিনি ঠিক ঠাক কৰি দিলেহেঁতেন। আৰু এতিয়া দেখিছোঁ যে 15,000 টকাৰো লগত আৰু 10,000 টকা সম্ভৱ 25,000 টকা সেইখিনিও মানে সম্পূৰ্ণকৈ দিব পৰা নাই। অখিল গগৈয়ে চিঞৰি আছে যে শিৱসাগৰৰ সমষ্টিত পোৱা নাই, নাজিৰা সমষ্টিত পোৱা নাই, বাকী সমষ্টিত পোৱা নাই। এটা আচলতে এই সময়ত এইখিনি এই দুৰ্যোগৰ সময়ত এনেকুৱা ধৰণৰ কথা কিছুমান আহিব নালাগে যে যিসকল মানুহে পাব লাগে, যিসকল বানপীড়িত তেখেতলোকক এইখিনি ঢৌ খেলি পইচা লোৱা বা সোণাৰীয়ে সোণ খোৱা এনেকুৱা ধৰণৰ মানে চল পালে চাপৰি বজোৱা এই কথাখিনি আহিব নালাগে, মই সেইদৰে ভাবোঁ। আৰু জনপ্ৰতিনিধি সকলোৱে সেইকাৰণে যদি কোনোবা জনপ্ৰতিনিধি তাত অন্তৰ্ভুক্ত হৈ আছে তেখেতলোকৰ সেই চৰিত্ৰটো ত্যাগ কৰা উচিত। লাগিলে তেওঁলোকে পিছৰ অন্য যি কৰে নাজানো, কিন্তু সেই সময়ছোৱাত এই মানে সংকটৰ সময়ত এই কথাটো কোনো ধৰণে মানে আমি ভাল পোৱা নাই। এনেধৰণৰ কথা বৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। বিপুল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। শৰ্মা ডাঙৰীয়াক এটা গুৰুত্বপূৰ্ণ কথা মই সুধিব বিচাৰিছোঁ, কাৰণ বিধায়ক অখিল গগৈৰ প্ৰসংগলৈ বহুখিনি চৰ্চা হৈছে। স্বয়ং আমাৰ বিধানসভাৰ অধ্যক্ষই আজি অখিল গগৈক কিছু সমালোচনা কৰা আমি প্ৰত্যক্ষ কৰিছোঁ। অভয়াপুৰীত তেখেতে এই কথা সাংবাদিকৰ সন্মুখত স্পষ্টভাৱে প্ৰকাশ কৰিছে যে বিধায়ক গগৈৰ বক্তব্যই বা তেখেতৰ কাৰ্যকলাপে শিৱসাগৰবাসীক অসুবিধাত পেলাব বা ক্ষতিগ্ৰস্ত কৰিব বা পাব লগা সুবিধাৰ পৰা বঞ্চিত কৰিব। আৰু এইগৰাকী বিধায়কে এটা দাবী কৰিছিলে যে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালে 10 লাখ টকাকৈ পাব লাগিব, আৰু যদি নাপায় তেতিয়াহ'লে 1 লাখ মানুহ লৈ তেখেতে মুখ্যমন্ত্ৰীৰ ঘৰত আহি প্ৰতিবাদ কৰিব। এনেধৰণৰ কথাবিলাক বিতৰ্কৰ মাজলৈ আহিছে। আপুনি এই প্ৰসংগত কি কয়? আচলতে চান্দা তোলা যিটো সংস্কৃতি, দাবী ধমকি ইত্যাদিৰে এই ধৰণে চৰকাৰী নীতি নিয়মবিলাক নচলে, এইটো স্পষ্ট কথা। গতিকে তাৰ কাৰণে বোলে 1 লাখ মানুহ আনিম, 2 লাখ মানুহ আহি আমুক কৰিম তামুক কৰিম,
এই ধৰণৰ কথাবিলাক সঁচাই মানে শোভা নাপায়। আৰু এতিয়া ডাঙৰ কথাটো হৈছে কি যে যিসকলে বানপানীত সৰ্বস্ব হেৰুৱালে, আপোনাৰ ভাষাত যিসকল সৰ্বহাৰা হ'ল, যিসকলৰ মানে আত্মীয় স্বজন বা যিসকলে প্ৰাণ হেৰুৱালে, এই ক্ষতিপূৰণবিলাক 10,50,00,000 টকা দি পেলাই যে কোনোবাই এই ক্ষতিবিলাক মানে পূৰণ কৰিব পাৰিব সেইটো নহয়। তেওঁলোকৰ সেই শোকৰ বোজা, সেই দুখৰ মানে কাহিনী সদায় তাৰ মানে বুকুৰ মাজত ৰৈ থাকিব। গতিকে তেওঁলোকৰ দুখৰ প্ৰতি একাত্মতা বা সহমৰ্মিতা যদি প্ৰকাশ কৰা হয়, তেতিয়াহ'লে এই ধৰণৰ মানে কথা বতৰাবোৰ নাহে যে 10 লাখ টকাকে দিম। আৰু 10 লাখ টকাকে যদি তাৰ মানে শিৱসাগৰৰ মানে প্ৰতিটো মানে এই বানাক্ৰান্ত মানুহক যদি দিয়া হয়, সেইটোতে মানে হয়তো ঘৰৰ কিছু আচবাব হাবি জাবি ইত্যাদিবোৰ পূৰণ কৰিব পাৰিব, কিন্তু তেওঁলোকে যি হেৰুৱালে তাক মানে তেওঁলোকে আৰু কাহানিও মানে ঘূৰাই দিব নোৱাৰে। গতিকে এই পইচাৰ অংকটো যিমান কোলে সেইটোহে দিব। বানপানীটো অকল শিৱসাগৰতে এবাৰে আহিছে, এইটো প্ৰথম আহিছে শিৱসাগৰত। অসমতো বিভিন্ন ঠাইত বানপানী হৈয়ে থাকে, কাইলৈ আৰু ভূমিকম্প হ'ব পাৰে ক'ৰবাত। গতিকে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে প্ৰশমনৰ কাৰণে চৰকাৰ এখন সচেষ্ট থাকিবই লাগিব। গতিকে মই পইচাৰ এমাউণ্টৰ ক্ষেত্ৰতো নাযাওঁ। আৰু শিৱসাগৰৰ বানপানী বিষয়ক তাৰে যিকেইটা শিৱসাগৰ চৰাইদেউৰ এই MLA কেইটাৰ যিখন কাজিয়া তাৰ মানে প্ৰত্যেকেই তাৰমানে ৰাম ৰাৱণৰ যুদ্ধত তাৰ মানে অৱতীৰ্ণ, আৰু প্ৰত্যেকে ভাবে যে মই ৰাম হৈ আছোঁ, এইটো ৰাৱণ। কিন্তু সংলাপবিলাক হ'ল কি, প্ৰত্যেকজনৰ মুখৰে সংলাপবিলাক হ'ল তাৰ মানে ৰাৱণৰ সংলাপ। সেই একেই অহংকাৰী, এই আমুক, এইটোক আপুনি চাবচোন গোটেই চৰাইদেউ শিৱসাগৰৰ যিকেইটা MLA আছে, গোটেই MLA কেইটাই পৰস্পৰৰ মাজত যুদ্ধ কৰি এনেভাৱে আছে। আচলতে সাধাৰণ মানুহে যাতে প্ৰকৃত সমস্যাটো মানে জানিব নালাগে বা উপলব্ধি কৰিব নোৱাৰে, তাৰ কাৰণে যেন এই গোটেইখিনি তাৰমানে এটা ব্লু প্ৰিণ্ট এখন যেন মানে চিত্ৰনাট্য তৈয়াৰ কৰা হৈছে, আৰু সেইমতেই তাৰমানে চৰকাৰখন চলি আছে। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে বিপুল শৰ্মা ডাঙৰীয়াই। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে, আৰু কিছু সময়ৰ পাছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই শেষবাৰৰ বাবে শ্ৰমিক কটকী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু কটকী ডাঙৰীয়াক পোনপটীয়াকৈ মই এই কথা সুধিব বিচাৰিছোঁ যে অসমৰ এই বান সমস্যা, যি সমস্যাক লৈ কোনো কথাৰ অন্ত নাই, আলোচনা কৰিলেও কোনো তাৰ সমাধান নাই, এই সমস্যা ৰাষ্ট্ৰীয় দুৰ্যোগ নহয়গৈ কিয়? আপুনি কিছু কথা ক'ব নেকি? সেইটো একচুৱেলি কি হৈছে, এটা ক্ষীৰতী গাই টাইপে হৈছে। আমাৰ যিটো দেখিছোঁ বানপানীৰ সমস্যাটো যাতে থাকক, আমাৰ এতিয়া সাহস হওক, বিৰোধী যেতিয়া সাহসলৈ যায় তেওঁ হৈ যায়, এইটো চলিয়ে থাকিব, কাৰণ সেই একেই ক্ষীৰতী গাই। গতিকে ক্ষীৰতী গাইটো এৰি এতিয়া মই অলপ আগতে কৈ আছোঁ যে মানুহে এই ক্ষেত্ৰত এটলিষ্ট মানুহৰ সংশয় দুখৰ সময়ত মানুহখিনিয়ে আচলতে যিটো সহমৰ্মিতাত শৰ্মা ডাঙৰীয়াই কোৱা নিচিনা, এইটো সময়ত এটলিষ্ট মানুহখিনিয়ে সহায়ৰ আশাতহে আগবঢ়াব লাগে। সেই ক্ষেত্ৰত কিন্তু ৰাজনৈতিক দলসমূহেও যদি এটা একগোট হৈ পেলাই, একগোট মানে কি, একগোটটো নহয়েই, কিন্তু যিখিনি শাসকত আছে, শাসক পক্ষই যদি এটা ধনাত্মক দিশত আগবাঢ়ি ইয়াৰ সমস্যাটো যিটো সুদূৰ প্ৰসাৰী, এটা মাজতে কৈছিলে যে ব্ৰহ্মপুত্ৰ খান্দি দিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কোৱাৰ দৰে, সেই যিটো সমস্যাটো সেইটো দূৰ কৰিলে কি হয়, আল্টিমেটলি কিন্তু মানুহখিনি যিটো জনসাধাৰণ ৰাইজ তেতিয়া কিন্তু শাসকীয় পক্ষৰ পিনেহে যাব। যদি তেওঁলোকে ভাবিছে এই 2 টকা বচাবলৈ গৈ তেওঁলোকে কিন্তু 20 টকা লোকচানহে কৰি থকা নিচিনা হৈ আছে। গতিকে মই ভাবাত তেওঁলোকে এটা সাংঘাতিক ধৰণে এটা লং টাৰ্ম প্লেনিং বুলি যিটো কোৱা যায়, বৈজ্ঞানিক এটা দৃষ্টিভংগীৰে এইটো আগবাঢ়ি এই সমস্যাটো দূৰ কৰিব নোৱাৰা অৱস্থা নহয়। তাৰ ক্ষেত্ৰত অকণমান যিটো সেই ভাৰসাম্যতা আমাৰ শেষ হৈ গৈছে, আমাৰ যিটো পৰিৱেশ যিটো নষ্ট হৈ গৈছে, সেই ক্ষেত্ৰত একেবাৰে পাৰিপাৰ্শ্বিক অৱক্ষয় বহুত হৈছে। কিন্তু এতিয়াও সময় একেবাৰে পাৰ হৈ যোৱা নাই, হয়তো যোৱা 20 বছৰ 25 বছৰ খুব বেছিকৈ হৈছে। সেই কয়লা খান্দিলে বুলি যিটো ক'লে, খান্দি পেলাই সেইটোত যে আকৌ মাটিখিনি পুৰাই দিব লাগে সেইটো কৰা নাই। এনেকুৱা কিছুমান ছিষ্টেম আছে যে খান্দিব পাৰে, এইটো অপেন কাষ্ট মাইনিং বুলি যিটো কয়, খান্দি পেলাই কিন্তু সেইটো পুৰা কৰি দিয়ে, পুৰা কৰি তাত ভেজিটেশ্যন ষ্টাৰ্ট কৰি দিয়ে। সেইটো আগৰ সময়ত আছিলে, সেইটো হয়তো ঝাৰখণ্ডত এতিয়াও চলি আছে। অপেন কাষ্ট মাইনিঙত খান্দি পেলাই সেইটো পুৰা কৰি তাত কিন্তু গছ গছনি ৰুই দিয়ে। তাৰমানে দৰকাৰী যিখিনি সমল কয়লা সেইখিনি উলিয়াই লয়, কিন্তু এইখিনি যিহেতু লিগেলি হোৱা নাই সেইকাৰণে এই বস্তুখিনি কৰা নাই, খান্দি পেলাই এৰি দিছে। এৰি দিয়াৰ ফলত কি হৈছে, তাত পানীটো জমা হৈছে, তাৰ চাৰিওপিনৰ যিটো মানে তাত জোৰটো যিটো থাকিবলৈ মাটি, সেই জোৰটো নাই, পানী জমা হৈ পানীটো ভাঙি গৈছে। মানে কাষৰ যিখিনি সেই পানীখিনি একেবাৰতে ঢল বুলি যিটো কোৱা হয় সেই ধৰণে আগবাঢ়ি আছে। গতিকে বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি আগবাঢ়ে তেতিয়াহ'লে ইয়াৰ চলিউশ্যনটো নোহোৱা নহয়, কিন্তু এইটো
এটা লাৰ্জ স্কেলত হ'ব লাগিব। এইটো সমস্যা লোকেলাইজ নহয়, আৰু সেইটো কিন্তু ৰাজনীতিয়েহে কৰিব। ৰাজনীতিজ্ঞই চৰকাৰী পক্ষই হওক বা যিখিনি বিৰোধী আছে তেওঁলোকে লগ লাগিয়ে কৰিব লাগিব। লগ নালাগিলেও চৰকাৰী পক্ষে কৰক, তাৰ যিখিনি য'ত যেনেকৈ ৰিচোৰ্চেছ আছে সেইখিনি ব্যৱহাৰ কৰক বৈজ্ঞানিক কৰি পেলাই এইটো লং টাৰ্ম এটা চলিউশ্যন কৰাটোৱে আল্টিমেট। কিন্তু এইটো মানে আজিৰ ডেটত অলপ বহুত বেছি বহুত দূৰলৈকে চিন্তা কৰি পেলাই কামটো যদি আগবাঢ়ে তেতিয়াহ'লে এইটো সমস্যাটো দূৰ হ'ব আৰু সদায় এইটো হৈ নাথাকে। মই কথাখিনিত অকণমান তথ্য এটা ক'ব পাৰোঁনে? এই সোণোৱাল চৰকাৰৰ দিনত যি মানে ব্ৰহ্মপুত্ৰ খন্দাৰ কাৰণে বিদেশৰ পৰা দল এটা আহিছিলে এই বিষয়টো লৈ পেলাই অধ্যয়ন কৰাৰ কাৰণে। তাৰ আগতো আৰু এবাৰ 2002 চনত আহিছিল এটা মানে যে ব্ৰহ্মপুত্ৰ খান্দিব, ব্ৰহ্মপুত্ৰ খন্দাৰ কাৰণে মানে অধ্যয়ন কৰিবৰ কাৰণে এটা দল এটা আহিছিল। আনকি শৰৎ সিঙৰ দিনত কেইখনমান তাৰমানে ৰুছিয়াৰ পৰা কেইখনমান হেৰিও আনিছিল, ড্ৰেজাৰ কেইখনমান আনিছিল ব্ৰহ্মপুত্ৰ খান্দিবৰ কাৰণে। এতিয়া 2002 চনৰ সেই ঘটনাটো আৰু এই 2017 চনৰ এই ঘটনাটোত আমি যিহেতু দুয়োটা দলকে লগ পাইছিলোঁ, তেওঁলোকৰ লগত হোৱা কথা বতৰাত মানে গম পালোঁ যে তেওঁলোকে বিচাৰিছিল যে ব্ৰহ্মপুত্ৰৰ 50 বছৰৰ ইতিহাস লাগে, যে কোনফালেদি মানে ভাঙিছে, কোনফালেদি পানী বৈছিল, সোঁতটো কোনখিনিত ক'ত আছিল, কেনেকৈ এই গোটেই ব্ৰহ্মপুত্ৰৰ তাৰমানে মানে এটা ষ্টাডি এটা লাগে, অধ্যয়নৰ তাৰমানে ইতিহাসটো লাগে 50 বছৰৰ। আৰু দুৰ্ভাগ্যবশতঃ যে অসম চৰকাৰে তাৰমানে এবছৰৰো তথ্য, যোৱা বছৰ কি হৈছিল তাকে ক'ব নোৱাৰে, যে ক্ষতিপূৰণৰ ফাইলটো চাব। গতিকে সেইকাৰণে মই কৈছোঁ যে আমাৰ ইয়াত আমি এই ক্ষেত্ৰত বহুত পিছপৰা, যে বিজ্ঞানসন্মতভাৱে তাৰমানে অধ্যয়নৰ কাৰণে আমাৰ কোনো ধৰণৰ তাৰমানে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। এইটো মই এটা কওঁ, এইটোত কিন্তু আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ এজন ভূগোল বিজ্ঞানৰ এজন প্ৰফেচাৰ আছিলে, প্ৰফেচাৰ দুলাল গোস্বামী ছাৰ। এইখিনি জন হপকিন্স ইউনিভাৰ্চিটিত গোটেই ব্ৰহ্মপুত্ৰখন একেবাৰে চাইনাৰ পৰা ইয়ালৈকে কেনেকুৱা ধৰণে আগবাঢ়ে সেইখন সাংঘাতিক থেচিছ আছিলে, যিখন নেকি ৱৰ্ল্ড ৱাইড একচেপ্টেঞ্চ আছে। কিন্তু সেই মানুহজনকে এতিয়া কোনো ধৰণৰ, মই তেওঁৰ আণ্ডাৰত কৰিছিলোঁ ৰিচাৰ্চ, আৰম্ভণি কৰিছিলোঁ 2099ৰ পিছত। সেইখন কিন্তু থেচিছখন কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত এটা সাংঘাতিক, যিখন নেকি ৱৰ্ল্ড ৱাইড পুৰা এণ্টায়াৰ ৱৰ্ল্ডত সেইখন একচেপ্ট কৰে ব্ৰহ্মপুত্ৰৰ ওপৰত ৰিচাৰ্চৰ। গতিকে সেই ধৰণৰ যিবিলাক আছে, নাথাকা নহয় আচলতে আছে, কিন্তু হয়তো অসম চৰকাৰে নাজানে। মই জানো কাৰণ মই তেখেতৰ আণ্ডাৰতে কাম কৰিছোঁ। গতিকে সেই থেচিছখন আনি পেলাই তাৰ ওপৰত তেওঁ এটা সময়ত কৰিলে, তেওঁ 1988তে কৰিছিলে, থেচিছ কমপ্লিট হৈ গ'ল, 80জতে কৰা, পিছলৈতো আৰু তাৰ ওপৰতো ডেভেলপ হৈ গৈ আছে। তাত কিন্তু গোটেই হয়তো লাষ্ট 100+ ইয়াৰ্ছৰ তেওঁৰ ডাটা কিন্তু আছে। এইবিলাক চব ৰিম'ট চেন্সিং ডাটা আছিলে। ৰিম'ট চেন্সিং ডাটা মানে অকল মানে ৰিয়েল মাটিত ডাটা নহয়, এইটো ওপৰৰ ছেটেলাইট ডাটাও বহুত আছিলে। গতিকে সেইটোৰ ওপৰত যদি তেওঁলোকে কৰে, আৰু ব্ৰহ্মপুত্ৰখনৰ ষ্টাডি কৰাৰ লগে লগে কিন্তু তাৰ উপনৈসমূহৰ ষ্টাডিটো গোটেইখিনি কথা আহি যাব। এইটো চৰকাৰে হয়তো নাজানিবও পাৰে বা বিচৰাও নাই জানাটো, গুৱাহাটী ইউনিভাৰ্চিটিত আছে কিন্তু, বা জানিও নাজানিব পাৰে। এটা গুৰুত্বপূৰ্ণ বিষয়, আৰু এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি সত্যানুসন্ধানৰ মজিয়াত আজি আলোচনা কৰিলোঁ। তিনিওগৰাকী অতিথিকে মই আন্তৰিক ধন্যবাদ জনালোঁ, আপোনালোককো ধন্যবাদ জনালোঁ ইমান সময় এই অনুষ্ঠান উপভোগ কৰাৰ বাবে। এনে এটা আন গুৰুত্বপূৰ্ণ বিষয় লৈ সত্যানুসন্ধানৰ মজিয়াত পুনৰ লগ পাম। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকক।